মহানগৰীৰ নুনমাটি হাইস্কুলৰ নৱম শ্ৰেণীৰ দুই ছাত্ৰ সন্ধানহীন বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি সন্ধানহীন ছাত্ৰদ্বয় নিখোজ চানমাৰীৰ বিকাশ ৰাজবংশী আৰু নুনমাটি নিজৰাপাৰৰ আলী হুছেইন বিয়লিলৈ ছাত্ৰদ্বয় ঘৰলৈ উভতি নহাত পৰিয়াল দুটাই কাষ চাপে আৰক্ষীৰ নুনমাটি আৰক্ষী থানা আৰু পল্টন বজাৰ আৰক্ষী থানাৰ পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে পৰিয়ালে বৰ্তমানলৈ ছাত্ৰদ্বয়ৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়াল দুটাই ছাত্ৰ দুজনৰ সম্ভেদ পালে পৰিয়ালক যোগাযোগৰ আহ্বান জনাইছে আৰু তেওঁলোকে যোগাযোগৰ বাবে 8473958683 মই পুনৰবাৰ কৈছো 8473958683 নম্বৰত যোগাযোগ কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে আৰু আমি আপোনালোকক ছাত্ৰ দুজনৰ আলোকচিত্ৰ টেলিভিছন স্ক্ৰীনত দেখুৱাইছো এই ছাত্ৰ দুজন নিখোজ হৈ আছে নুনমাটি হাইস্কুলৰ নৱম শ্ৰেণীৰ এই দুই ছাত্ৰ সন্ধানহীন হৈছে বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি সন্ধানহীন হৈছে ছাত্ৰ দুজন নিখোজ হৈ আছে চানমাৰীৰ বিকাশ ৰাজবংশী আৰু নুনমাটি নিজৰাপাৰৰ আলী হুছেইন নামৰ এই ছাত্ৰদ্বয় আমি আপোনালোকক আলোকচিত্ৰ দেখুৱাইছো আৰক্ষীয়ে এতিয়া সন্ধান চলাই আছে এই ছাত্ৰ দুজনৰ কিন্তু এতিয়ালৈকে ছাত্ৰ দুজনৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ক'ত এই ছাত্ৰ দুজন নিখোজ হ'ল তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰক্ষীৰ বাবে গোটেই বিষয়টো প্ৰত্যাহ্বানমূলক হৈ পৰিছে আৰু সেই ছাত্ৰ দুজনৰ পৰিয়াল দুটাই এতিয়া কান্দোনেৰে বাট নেদেখা হৈছে কাৰণ দুই সন্তান দুইখন ঘৰৰ দুটা সন্তান এক নিখোজ হৈ আছে সেই সন্তান দুটি কলৈ যাব পাৰে কোনোবাই সেই সন্তান দুটিক অপহৰণ কৰি লৈ গ'ল নেকি এই ধৰণৰ বহু প্ৰশ্নৰ এতিয়া উদ্ৰেক ঘটিছে গতিকে গোটেই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়েও বৰ বিশেষ সফলতা লাভ কৰিব নোৱাৰাত বা আৰক্ষীয়ে গোটেই ঘটনাটোৰ আঁৰৰ কাৰণবোৰ পোহৰলৈ আনিব নোৱাৰাত এতিয়া অধিক চিন্তিত হৈ পৰিছে এই ছাত্ৰ দুজনৰ পৰিয়ালৰ লোকসকল আমি গোটেই ঘটনাটোৰ সন্দৰ্ভত সবিশেষ জানিবলৈ এই মুহূৰ্তত আমাৰ সতীৰ্থ শচীন শ্যামন্ত বৰাৰ কাষলৈ আপোনালোকক লাইভত লৈ যাব বিচাৰিছোঁ শচীন শ্যামন্ত বৰা মই ঘটনাটোৰ সবিশেষ জানিব বিচাৰিম এই ছাত্ৰ দুজন কেনেকৈ নিখোজ হ'ল এই ছাত্ৰ দুজন সন্দৰ্ভত আৰক্ষীয়ে কেনেকুৱা কি মন্তব্য কৰিছে গোটেই কথা বতৰাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ চাওক এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ নুনমাটি আজি উচ্চ মাধ্যমিক বিদ্যালয় আছে এই উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্তমান উপস্থিত আছোঁ কালি দিনৰ কথা দিনৰ ভাগত বিশেষকৈ পুৱাৰ ভাগতে দুগৰাকী ছাত্ৰ পৰীক্ষা দিবলৈ বুলি আহিছিল ক্লাছ 9ৰ পৰীক্ষা আছিল তেখেতসকলৰ যিটো চূড়ান্ত পৰীক্ষা সেই চূড়ান্ত পৰীক্ষা কালি ইংৰাজী পৰীক্ষা আছিল দুইগৰাকী আহিছিল এজনৰ নাম বিকাশ ৰাজবংশী আৰু আনজনৰ নাম হৈছে আলী উপাধিৰ এজন ছাত্ৰ আৰু এজনৰ বয়স 15 এজনৰ বয়স 16 দুইগৰাকী পৰীক্ষা দিবলৈ ঠিকেই আহিল কিন্তু ঘৰলৈ উভতি নগ'ল আৰু বৰ্তমান সময়ত দুইখন ঘৰতে বৰ্তমান সময়ত এক হোৱা দোৱা লাগিছে কান্দোনৰ ৰোল বৈছে আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকলৈ এবাৰ দেখাবলৈ যত্ন কৰিম এইখনে হৈছে নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান সময়ত বিদ্যালয়লৈ মাক দেউতাক আহি পালে বৰ্তমান সময়ত কান্দি কাটি নিজৰ যিটো সন্তানক বিচৰা পৰিলক্ষিত হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে কালি ইংৰাজী পৰীক্ষা আছিল আৰু ইংৰাজী পৰীক্ষা দিবলৈ বুলি দুইগৰাকী ছাত্ৰ আহি উপস্থিত হৈছিলে সেই আৰু পৰীক্ষা নিদি পেলাই তেওঁলোক এই বিদ্যালয়ৰ পৰা গুচি গ'ল কিন্তু ক'ত গুচি গ'ল কিয় গুচি গ'ল বৰ্তমানলৈকে জানি পৰা নাই আমি অলপ কথা ক'বলৈ চেষ্টা কৰিম বৰ্তমান তেখেত দেউতাক আছে মই অলপ কথা ক'বলৈ চেষ্টা কৰোঁ আমি দেখুৱাইছোঁ বৰ্তমান সময়ত কান্দি এয়া বৰ্তমান সময়ত তেওঁৰ অৰ্থাৎ ছাত্ৰজনৰ যিটো মাক সেই মাক বৰ্তমান সময়ত এয়া এনেদৰে অসুস্থ হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে দোষাৰোপ কৰিব বিচাৰিছে যে বিদ্যালয় কৰ্তৃপক্ষই কাৰণ তেওঁলোকে পৰীক্ষা দিবলৈ আহিলে কিন্তু সেই পৰীক্ষা যে নিদিলে সেই কথা তেওঁলোকে মাক দেউতাকক জনোৱা নাছিলে আৰু যাৰ কাৰণে বৰ্তমান সময়ত মাক দেউতাক বৰ্তমান ভাগি পৰা পৰিলক্ষিত হৈছে আৰু নুনমাটি থানা তাৰ সমান্তৰালকৈ পল্টন বজাৰ আৰক্ষী থানাতো পৃথক গোচৰ দিয়া পৰিলক্ষিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে আমি অলপ কথা ক'বলৈ চেষ্টা কৰিম কালি কিমান সময়ত তেওঁলোকে বিদ্যালয়ৰ পৰা বিদ্যালয়লৈ বুলি আহিছিল আৰু কিয় ঘূৰি নগ'ল আমি অলপ জানিবলৈ চেষ্টা কৰিম তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কত যোৱা নাই এনতে সারে কুকুয়া নাই সারে মাষ্টরে কোন গুরুত্ব নিদিয়ে প্রশ্ন পেপার দিছে যেটা বিচারবা লাগছিল না নাই বিচারবা লাগছিল কিয় বিচার তেতিয়া যদি প্রশ্ন পেপার দিওঁতে বিচারছে এতে ওলাই যাবা নোৱাৰিলে আমি লগালগ গার্জিয়ানে বিচাৰলো হয় কিন্তু সেই পৰীক্ষা দি যাওয়ার পিছত তার লগে কৈছে ফোন কৰি কি এনেকা কৈছে মাক কান্দি ভাগি পৰিছে আৰু বৰ্তমান সময়ত তেওঁৰ দেউতাকো আছে মই দেউতাকৰ কাষলৈ যদি সম্ভৱ হয় তেওঁৰ লগতে কথা ক'বলৈ চেষ্টা কৰিম ইতিমধ্যে বৰ্তমান সময়ত মাক আৰু দেউতাক বৰ্তমান সময়ত অসুস্থ হৈ পৰিছে কান্দি কাৰণ তেওঁলোকৰ যি সন্তান আলী হুছেইন নামৰ যিজন ছাত্ৰ আছিল ছাত্ৰজন কালি আহি পেলাই তেওঁ বৰ্তমান বিদ্যালয়লৈ আহি পৰীক্ষা নিদি গুচি গ'ল কিন্তু কিয় গুচি গ'ল মানুহ মোৰ ল'ৰা গুৱাহাটীত কোন জেগাই অনুৰাধা কোন জেগা চিতলাবাৰী আজিলৈ দেখাই নাই
নুনমাটি বাইদেউ টকা এটা লৈ গ'লে আনি কিনি নুনমাটি বাইদেউতো ই একো দেখাও নাই এনেকুৱা ভদ্ৰ ল'ৰা ইমান টকা লৈ হা কোনোবা মোৰ খণ্ডত কোনোবা লৈ গৈছে এটাও এতিয়ালৈ অহা নাই অহা নাই ৰাতিপুৱা আমি 4টা কৰিছোঁ আহি আছোঁ ৰাতিপুৱা 5টাৰ পৰা আহিয়ে আছে ইয়াতে কিমান সময়ত আমাৰ ঘৰ পাব লাগিছে হা কিমান সময়ত ঘৰ পাব লাগিছে লাষ্টটো ৰাতিপুৱা 8:30 ওলাইছে ঘৰৰ পৰা পৰীক্ষা 9:30 পৰা মই কৈছোঁ 8:30 ওলাই 9টাত যাই পাবি টেম্পু কাৰণে ৰখিব লাগে এই ঠিক 9টা বজাত আহিছে আকৌ এই তাৰ পৰা ওলাই গৈছে কালি কিহৰ পৰীক্ষা আছিল ইংলিছ অঁ 9ৰ লগতে কিবা কৈছিলে নেকি ঘৰত ঘৰতো একো নাই কৈছে মই যাওঁ পৰীক্ষা দি সোনকালে আহিম বাছ এইখিনিয়ে কৈছে আৰু দুইজন বন্ধু এতিয়া মোৰ সন্ধানী হৈ আছে অঁ এই দুজনে নাই থানাত অৱগত কৰিছেনে অঁ কৰিছোঁ এই কাগজেও আনিছোঁ কোন থানাত অৱগত কৰিছে এই নুনমাটিত ক'লোঁ এই ষ্টেচনত GRP যি আছে তাতেও কৰিছোঁ তাতেও চব দিছোঁ এই কিবা লাগিছিলে নেকি ঘৰত নাই একো লগা নাই ভালে কৰি পইচা খুজিছে মই পইচা দিছোঁ মই কৈছোঁ সোনকালে যা সোনকালে আহিবি কৈছে মই যাওঁ আব্বা এইয়া আৰু কি লোকে কিবা কৈছে নেকি একো মুখত মাতে দিয়া নাই আপোনাৰ ওচৰতে আহিছে হেড ছাৰে গুচি গ'ল মুখত মাতে নাই কালি একবাৰো ফোন কৰা নাই একদিন মোৰ চলি 12টা বজাত গৈছে বাইদেউ ফোন কৰিছে আপোনাৰ ল'ৰা ঘৰত মই কৈছোঁ তাৰ বাইদেউ গা বেয়া আহিছেনে গাও বেয়া আছে কালি বাইদেউ একবাৰো ফোন কৰা নাই কিয় ফোন কৰা নাই মই এইটো ধৰি আছোঁ কিয় ফোন কৰা নাই ফোনটো কৰিব লাগে আপোনাৰ চলি অহা নাই স্কুলত পৰীক্ষা আছিল একবাৰো ফোন কৰা নাই দেউতাকে বৰ্তমান ইতিমধ্যে উল্লেখ কৰিছে যে বিদ্যালয় কৰ্তৃপক্ষই এবাৰো অৱগত নকৰিলে যে কিহৰ কাৰণে ছাত্ৰজন আহি পেলাই পৰীক্ষা নিদিলে সেইটোক লৈ তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে বৰ্তমান সময়ত পল্টন বজাৰ আৰক্ষী তাৰ সমান্তৰালকৈ নুনমাটি আৰক্ষী থানাত পৃথক বৰ্তমান সময়ত তেখেতসকলে যদি এজাহাৰ দাখিল কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ বৰ্তমান সময়ত নুনমাটি যি উচ্চ মাধ্যমিক বিদ্যালয় আছে এই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ভাগত এনেদৰে বৰ্তমান পিতৃ মাতৃ আহি পেলাই নিজৰ সন্তানক বিচাৰি তেখেতসকলে হাবাথুৰি খাইছে আৰু কান্দোনত ভাগি পৰিছে আমি দেখুৱাইছোঁ হাতত দুখন ফটো লৈ তেখেতসকলে বৰ্তমান বিচাৰিছে ইতিমধ্যে উল্লেখ কৰিলোৱে যে এগৰাকীৰ নাম বিকাশ ৰাজবংশী আৰু আলিউপাৰ্থীৰ এজন ছাত্ৰ যিজন বৰ্তমান সময়ত দুয়োগৰাকী ছাত্ৰ বৰ্তমান সময়ত কালিৰ পৰা সন্ধানী হৈ আছে আৰু মাক দেউতাকে বৰ্তমান সময়ত এনেদৰে বৰ্তমান আমি দেখুৱাইছোঁ বিচাৰি পেলাই হাবাথুৰি খাইছোঁ কিন্তু কিহৰ কাৰণে তেখেতসকল বিদ্যালয় কালিৰ দিনটোত পৰীক্ষা দিব নাহি বা ক'ত গুচি গ'ল সেয়া বৰ্তমান সময়ত ৰহস্যৰ আৱৰ্তত আছে বৰ্তমান সময়তো যিটো আৰক্ষী প্ৰশাসনে বৰ্তমান সময়ত তেখেতসকলে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা পৰিলক্ষিত আছে আমি দেখুৱাইছোঁ মাতৃৰ কাষত যাবলৈ অলপ চেষ্টা কৰি বৰ্তমান সময়ত মাতৃ কান্দি তেখেত ভাগৰি পৰিছে পুৰা দুখ আছে এইখিনি শিক্ষকে কিয় প্ৰশ্ন পেপাৰ দিওঁতে বিচৰা নাই যদি বিচাৰি তেতিয়া লগালগ যদি গাৰ্জেনক ফোন মাৰলো হয় তেতিয়া আমি বিচৰা তেতিয়াই লগালোঁ হয় কিন্তু আমি ভাবছোঁ পৰীক্ষা দিব গৈছে বুলি 1:30 বজাত যেতিয়া তাৰ লগে ফোন কৰি কৈছে তেতিয়া আমি বিচাৰি লগাইছোঁ আব্দুল আছিল নয়ন আৰু কিবা নাই এইকেইটাক মানে কৈছে কি আমি যাম আমি গুচি যাম হায়দৰাবাদ এনেকুৱা কৈছে তাৰপিছত পৰীক্ষা মানে এনে মাজতে অলপ চলপ বেয়া হৈছে কিন্তু মই তথাপি তাক কোৱা নাই একো মই কৈছোঁ বেটা বেয়াই হওক 1 নম্বৰে আন 0ই আন তই কিন্তু মোক দেখাবি এনেকুৱা নুকাই নুফুৰিবি হা বেটা কৈছে অঁ হ'ব দে মা মই আজিৰ পৰা নুকাওঁ এনেকুৱা কৈছে একবাৰ প্ৰশ্ন পেপাৰ এটা নুকাইছে তই মই সুধিছোঁ তাক কৈছোঁ মই কৈছোঁ মই লগক ফোন কৰিছোঁ তো প্ৰশ্ন পেপাৰ দিছে ছাৰে তই কিয় দেখুওৱা নাই কৈছে মা মই তই কম নম্বৰ পাইছোঁ তই কিবা কবি মই কৈছোঁ একো নকওঁ তই মোক দেখাবি 0 পালেও মোক দেখাবি কিন্তু এইটো মানে 6 মাহীয়া পৰীক্ষা দিওঁতে 6 মাহীয়া তেতিয়াই মানে তাৰপিছত আৰু একো কোৱা নাই এইটো পৰীক্ষা ক্লাছ 9 নহয় একো লোৱা নাই এন্তে একোৱে মাত নিদিয়ে মুখেদি নুনমাটি থানাত কালিয়ে এজাহাৰ দিছোঁ একো খবৰ পোৱা নাই এনেদৰে মাক দেউতাক বৰ্তমানত ভাগি পৰা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দুগৰাকী ছাত্ৰ বৰ্তমানত সন্ধানহীন হৈ আছে নুনমাটি যি উচ্চ মাধ্যমিক যি বিদ্যালয় আছে এই বিদ্যালয় কালিৰ দিনত নৱমৰ যিটো ক্লাছ 9ৰ যিটো চূড়ান্ত পৰীক্ষা দিবলৈ আহিছিল কালি ইংৰাজী পৰীক্ষা আছিল বছৰেকীয়া পৰীক্ষা আৰু পৰীক্ষা দিবলৈ আহি দুয়োগৰাকী ছাত্ৰ বৰ্তমানত সন্ধানহীন হোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ত এনেদৰে বৰ্তমানত চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এজনৰ নাম বৰ্তমানত জানি পৰা মতে বিকাশ ৰাজবংশী আৰু আনজনৰ নাম হৈছে আলী হুছেইন এজনৰ বয়স 15 আনজনৰ বয়স 16 বছৰ ইতিমধ্যে যিটো ঘটনা
ঘটনা সেই ঘটনাৰ পিছতে বৰ্তমান সময়ত এক উত্তেজনা বিৰাজ কৰা হৈছে আমি পৰিৱেশটো ইতিমধ্যে প্ৰটিন টাইমৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু বৰ্তমান যিটো নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয় আছে শচীন, আপোনাক এই মুহূৰ্তত ধন্যবাদ। বিদ্যালয়ৰ সন্মুখভাগত আহি বৰ্তমান মাক দেউতাকে এনেদৰে বৰ্তমান শচীন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক নুনমাটিৰ সেই ঘটনাটোৰ সবিশেষ জনোৱাৰ বাবে। আৰু এতিয়া সেই পৰিয়াল দুটা কান্দোনত ভাগি পৰিছে। সেই পৰিয়াল দুটাৰ যি দুগৰাকী ছাত্ৰ নিখোজ হৈছে, যি দুগৰাকী সন্তান নিখোজ হৈছে, তেওঁলোক ক'লৈ গ'ল সেই সন্দৰ্ভত কোনো তথ্য নাই। আৰক্ষীৰ হাতত, কোনো ব্যক্তিৰ হাতত তেওঁলোকক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে। কিন্তু অপহৰণেই যদি কৰিছে, কোনে অপহৰণ কৰিছে, কি উদ্দেশ্যৰে অপহৰণ কৰিছে, সেয়াও ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ নুনমাটি হাইস্কুলৰ সমীপৰ পৰা। ইতিমধ্যে ঘটনাটোক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ নুনমাটিত।